মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেল HR এডুকেশ্যনেল হাবলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম হাইলাকান্দি জিলাৰ প্ৰি বোৰ্ড এক্সামিনেশ্যন সায়েন্সৰ যি 45টা MCQ আহিছে সেই MCQ কেইটা আজি আমি আলোচনা কৰিম। যোৱাকালি আমি আলোচনা কৰিছিলোঁ গোৱালপাৰা জিলাৰ যি 45টা MCQ আহিছিল সেই MCQ কেইটা ডিটেইলছ আলোচনা কৰিছিলোঁ। তোমালোকে যদি চোৱা নাই তেতিয়াহ'লে ভিডিঅ'টো চাই ল'বা। আৰু যদি মোৰ চেনেলত প্ৰথমবাৰ আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰা। সায়েন্সৰ সকলো জিলাৰ MCQ আমি ইয়াতে সলভ কৰিম, ডিটেইলছ ডিসকাশন কৰিম। যদি তোমালোকৰ PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে মোক মেছেজ কৰি জনাবা, মই PDF ফাইল তোমালোকক প্ৰভাইড কৰিম। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। চোৱা, যেটো হাইলাকান্দি জিলাৰ যেটো প্ৰশ্ন আছে সেই প্ৰশ্নটো বঙালী আৰু ইংৰাজীতহে আছে। তো তোমালোকে যদি হাইলাকান্দিৰ পৰা চাই আছা তেতিয়াহ'লে হেতু অলপমান মেনেজ কৰি ল'বা। হেতু সো ইয়াতে এটা ৰিয়াকশন দিয়া আছে, আইৰন অক্সাইড আৰু এলুমিনিয়ামৰ মাজত বিক্ৰিয়া ঘটি এলুমিনিয়াম অক্সাইড আৰু আইৰন উৎপন্ন হৈছে। এটো কি বিক্ৰিয়া হয়? তো ইয়াতে যেহেতু আইৰন অপসাৰিত হৈছে, ইয়াতে আইৰনক অপসাৰিত কৰিছে। কোনে অপসাৰিত কৰিছে? এলুমিনিয়ামে অপসাৰিত কৰিছে। তো যেতিয়া কোনো এটা মৌলই আন এটা মৌলক অপসাৰিত কৰে তেতিয়াহ'লে তেনেকুৱা বিক্ৰিয়া কি বুলি কোৱা হয়? প্ৰতিস্থাপন বিক্ৰিয়া বুলি কোৱা হয় বা ডিসপ্লেসমেন্ট ৰিয়াকশন বুলি কোৱা হয়। 2 নম্বৰ, A solution turns red litmus blue. এটা সলিউশন আছে যেটোৱে ৰঙা লিটমাছক কি কৰে? ব্লু কৰে। আমি জানো ৰঙা লিটমাছ নীলা কোনে কৰে? ক্ষাৰকে কৰে। আৰু ক্ষাৰকৰ যেটো pH ৰ মান, ক্ষাৰকৰ pH ৰ মান হেতু সদায় কি হয়? এটা 7তকৈ বেছি হয়। তো ইয়াতে 7তকৈ বেছি কোনটো অপশনত আছে? অপশন ডি। গতিকে আর শুদ্ধ উত্তৰটো হ'ব অপশন ডি। 3 number question. What happens when dilute hydrochloric acid is added to iron filling? Choose the correct answer. ইয়াতে চোৱা, হাইড্ৰক্লৰিক এসিড আছে আৰু তাতে যোগ কৰা হৈছে আইৰণৰ গুৰি। তো যেতিয়া হাইড্ৰক্লৰিক এসিডত আইৰণৰ গুৰি যোগ কৰা হয় তেতিয়া উৎপন্ন হ'ব কি? আইৰন ক্লোৰাইড উৎপন্ন হ'ব, লগতে হাইড্ৰোজেন গেছ উৎপন্ন হ'ব। তো ইয়াৰে লগত মিলে কোনটো? তো ইয়াৰে 1 নম্বৰটো মিলে, হাইড্ৰোজেন গেছ এবং আইৰন ক্লোৰাইড উৎপন্ন হয়। তো এইটো হ'ব শুদ্ধ উত্তৰ। তো হাইড্ৰোজেন গেছ এন্ড আইরন ক্লোরাইড আর প্রডিউসড। 4 নম্বর প্রশ্ন, হুইচ অফ দি ফলোইং রিয়াকশন ইজ এ ডিসপ্লেসমেন্ট রিয়াকশন? মানে নিচের কোনটি বিনিময় বিক্রিয়া, মানে ইয়াৰে যেটো যিকেটা বিক্রিয়া আছে সেই বিক্রিয়াটোৰ কোনটো এটা ডিসপ্লেসমেন্ট রিয়াকশন হয় বা বিনিময় প্ৰতিস্থাপন বিক্রিয়া হয়। ইয়াতে চোৱা, এটো হৈছে সংযোজন বিক্রিয়া। দুটা লগ লাগি এটা গঠন হলে তাক সংযোজন বুলি কোৱা হয়। যেতিয়া দুটাৰ মাজত আয়নৰ বিনিময় ঘটিছে হেতুক আমি দ্বি অপহৰণ বুলি কওঁ, ডাবল ডিসপ্লেসমেন্ট। আৰু এটোতো বিক্রিয়া হোৱাই নাই কাৰণ যিকেটা আছে সেইকেটাই আছে। আৰু যেটো এ নম্বৰত আছে চোৱা, ইয়াতে এটা XYZ আছে। তো XYZ ক ইয়াতে কি কৰিছে? X এ ইয়াতে Z ক অপসাৰিত কৰিছে। তো শুদ্ধ উত্তৰটো হ'ব এ নম্বৰ। 5 number question. Which one of the following type medicine is used for treating indigestion? অজীর্ণতা সরানোর জন্য নিম্নোক্ত ওষুধগুলোর মধ্যে কোনটি ব্যবহৃত হয়? তার মানে ইয়াতে কৈছে যে অজীর্ণতার কারণে আমি কোনটো ঔষধ হিসাবে ব্যবহার করো। অজীর্ণতা কিয় হয়? যেতিয়া আমার পেটত এসিডৰ পৰিমাণটো বাঢ়ি যায়। তো এসিডৰ পৰিমাণ বাঢ়ি গ'লে আমি কি ব্যৱহাৰ কৰিব লাগিব? ক্ষাৰক ব্যৱহাৰ কৰিব লাগিব। তো ক্ষাৰক ব্যৱহাৰ কৰিম। ক্ষাৰকৰ আন এটা নাম হৈছে অম্লনাশক। মানে ক্ষাৰকক কি কৰিব পাৰে? প্ৰশমিত কৰিব পাৰে। অম্লনাশক মানে এসিডক কি কৰিব পাৰে? প্ৰশমিত কৰিব পাৰে। অৰ্থাৎ আমি ক্ষাৰক গ্ৰহণ কৰিব লাগিব। 6 নম্বৰ কোৱেশ্চন, an element reacts with oxygen to give compound with high melting point. This compound is also soluble in water. The element is likely to be. ইয়াতে চোৱা, এটা কম্পাউণ্ডৰ কথা কৈছে আৰু সেই কম্পাউণ্ডটোৱে ৰিয়াকশন কৰে কাৰ লগত? অক্সিজেনৰ লগত। আৰু হেতু কি হয়? হাই মেল্টিং পইণ্ট হয় আৰু হেতু পানীত কিন্তু কি হয়? দ্ৰৱীভূত হয়। তো তেতিয়াহ'লে যৌগটো কি হ'ব? যৌগটো হ'ব ক্যালসিয়াম। তো ক্যালসিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰে
তেতিয়া ক্যালসিয়াম অক্সাইড উৎপন্ন হয়, যাক আমি পুৰা চূণ বুলিও কওঁ। ক্যালসিয়াম অক্সাইডক পুৰা চূণ বুলি কোৱা হয় আৰু এইটো এটা অতি উচ্চ গলনাঙ্কৰ যৌগ হয়। 7 নম্বৰ, which of the following of the metals is highly reactive with oxygen? নিচের কোন ধাতুটি অক্সিজেনের সঙ্গে তীব্রভাবে বিক্রিয়া করে? এতে কেইটামান ধাতু দিয়া আছে। এই ধাতুকেইটাৰ কোনটোৱে অক্সিজেনৰ লগত আটাইতকৈ বেছি বেগেৰে বিক্ৰিয়া কৰে? তাৰে হ'ব সোডিয়াম। যিটো আইৰণ আছে, মনত ৰাখিবা আইৰণে ঠাণ্ডা পানী অথবা গৰম পানী কোনোটোৰে লগত বিক্ৰিয়া নকৰে, কিন্তু ই জলীয় বাষ্পৰ লগত বিক্ৰিয়া কৰে। যিটো কপাৰ আছে, কপাৰেও কিন্তু অক্সিজেনৰ লগত বিক্ৰিয়া কৰে, কিন্তু ইমান এটা ৰিয়েক্টিভ নহয়। আৰু এটা কথা মনত ৰাখিবা, যিবোৰ কপাৰ আছে, কপাৰৰ পাত্ৰ আছে, সেইবোৰ আমি কেতিয়াও বাহিৰত থৈ দিব নালাগে, কাৰণ কপাৰ অক্সাইড সৃষ্টি হয়। কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড সৃষ্টি হয়, যাৰ বৰণ সেউজীয়া। সেইকাৰণে তামৰ পাত্ৰবোৰ বাহিৰত থৈ দিলে কেনেকুৱা হৈ যায়? সেউজীয়া বৰণৰ হৈ যায়। আৰু যিটো চিলভাৰ আছে, চিলভাৰে এইটো তোমাৰ পানীৰ লগত বা অক্সিজেনৰ লগত বিক্ৰিয়া নকৰে। 8 নম্বৰ কুৱেশ্যন, হাউ মেনি ক্যারেটস অফ গোল্ড ইজ ইউজড ইন ইন্ডিয়া টু মেক জুয়েলারি? তো কত কারাটে সোনা ভারতে অলংকার তৈরিতে ব্যবহৃত হয়? তার মানে আমাৰ ইণ্ডিয়াত যিটো জুয়েলারি মানে আ অলংকাৰ বনোৱা হয়, সেইবোৰৰ কাৰণে কিমান ক্যারেটৰ সোণা ব্যৱহাৰ কৰা হয়? ইয়াতে 22 ক্যারেটৰ গোল্ড ব্যৱহাৰ কৰা হয়। মনত ৰাখিবা 24 ক্যারেটৰ যিটো গোল্ড হয়, এইটো কিন্তু কি থাকে? এইটো লিকুইড অৱস্থাত থাকে। এইটোৰে আমি কোনো ধৰণৰ আ অলংকাৰ বা অৰ্নামেণ্ট আমি বনাব নোৱাৰোঁ। কিন্তু 100% বিশুদ্ধ তোমাৰ 24 ক্যারেটৰ হয়, কিন্তু আমাৰ ভাৰতবৰ্ষত 22 ক্যারেটৰ গোল্ডহে ইউজ কৰা হয় আ অলংকাৰ বনোৱাত। তাতে 2% কি থাকে? এইটো সিলভাৰ বা ক্রোমিয়াম কি কৰে? যোগ কৰে, যাৰ ফলত আমাৰ সোণটো কি হয়? বহুত কঠিন হয়। 9 নম্বৰ কুৱেশ্যন, using Mendeleev's periodic table, the formula predicted for the oxide of elements potassium is, এতে চোৱা যিটো এলিমেণ্ট আছে পটাছিয়াম, এই পটাছিয়ামে যদি মেণ্ডেলিভৰ যিটো পৰ্যাবৃত্ত তালিকা আছিল, সেই পৰ্যাবৃত্ত তালিকা মতে কেনেকুৱা ধৰণৰ অক্সাইড গঠন কৰিব? তাৰ শুদ্ধ উত্তৰটো হৈছে K2O। 10 নম্বৰ, which of the following statements is not a correct statement about the trends when going from left to right across the periodic table? যেতিয়া কোনো এটা পিৰিয়ডিক টেবুলৰ পৰ্যায় এটাত, কিহৰ কথা কৈছে ইয়াতে? পৰ্যায় এটাত আমি বাওঁফালৰ পৰা সোঁফালে যাওঁ, তেতিয়াহ'লে কি হয়? মৌলবোৰৰ ধাতৱীয় গুণ বাঢ়ে, এইটো শুদ্ধ। মৌলবোৰৰ ইলেক্ট্ৰনৰ যিটো বেলেন্স ইলেক্ট্ৰন আছে সেইটো বাঢ়ে, এইটোও শুদ্ধ। কিন্তু পৰমাণুগুলি সহজে ইলেক্ট্ৰন হাৰায়, মানে পৰমাণুবোৰে এইটো অতি সহজতে ইলেক্ট্ৰনবোৰ হেৰুৱাব পাৰে, এইটো কিন্তু মিছা কথা। এইটোৱে হ'ব আমাৰ শুদ্ধ উত্তৰ, কাৰণ ইয়াতে নহয় বুলি কৈছে। ইয়াতে চোৱা ইজ নট এ কাৰেক্ট বুলি কৈছে, গতিকে যিটো শুদ্ধ নহয় আমাৰ সেইটোৱে হ'ব শুদ্ধ উত্তৰ। 11 নম্বৰ কুৱেশ্যন, নিচের কোনটি ধাতুকল্প? তো ইয়াতে যিটো জাৰ্মেনিয়াম আছে, এইটো কি হয়? ধাতুকল্প হয়। জাৰ্মেনিয়ামটো ধাতুকল্প। 12 নম্বৰ কুৱেশ্যন, ইয়াতে চোৱা এটা ইথেন অণু দিছে, এইটো হৈছে কাৰ্বন আছে 2টা। তো কাৰ্বন ইয়াতে বন্ড আৰু হাইড্ৰজেন থাকিব কেইটা? 6টা। তো 1 2 3 4 5 6 7। তো ইয়াতে বন্ধনী থাকিব কেইটা? 7টা বন্ধনী থাকিব, সহযোজী বন্ধনী। 13 নম্বৰ কুৱেশ্যন, while cooking, if the bottom of the vessel is getting blanket on the outside, it means that, তাৰ মানে যেতিয়া আমি খাদ্যবস্তু ৰন্ধা হয়, খাদ্যবস্তু ৰান্ধিলে আমাৰ পাত্ৰৰ তলত এটা কলা আৱৰণ পৰে। কিয় আৱৰণ পৰে? সেইটো আৱৰণ কাৰণ দি ফিউল ইজ নট বাৰ্নিং কমপ্লিটলি, মানে ইন্ধন ভাল করে জ্বলছে না, তার মানে ইন্ধনটো ভালকৈ নজ্বলে। ইন্ধন ভালকৈ নজনাৰ কাৰণে এইটো কলা বৰণ পৰে। 14 নম্বৰ কুৱেশ্যন, নিউল্যান্ডস ওয়াজ ফ্রম হুইচ কান্ট্রি? নিউল্যান্ড কোন দেশের ছিলেন? নিউল্যান্ডস তার মানে কোনটো দেশৰ নাগৰিক হয়? ইংলেণ্ডৰ নাগৰিক হয় নিউল্যান্ডস। The kidneys in human beings are part of the system for, মানে কিডনি আমাৰ শৰীৰত যিটো কিডনি আছে, সেই কিডনিটো কোনটো তন্ত্ৰৰ অংগ হয়? এইটো আমি সকলোৱে জানো, এইটো ৰেচন তন্ত্ৰৰ অংগ। ৰেচনের জন্য এক্সক্ৰেশন,
এইটো শুদ্ধ উত্তৰ 16 নম্বৰ কুৱেশ্যন দি এনজাইমস প্রেজেন্ট ইন স্যালাইভা লালাই থাকা এনজাইমটি হচ্ছে লালাই মানে এইটো আমাৰ যেটো লালটি আছে লালটিত কি এনজাইম থাকে বা উৎসেচক থাকে এইটো হল লাইপেজ 17 number question the autotrophic mode of nutrition requires মানে যিবোৰ স্বপোষী জীৱ আছে সেইবোৰৰ কাৰণে কিহৰ দৰকাৰ হয় স্বপোষিত পুষ্টিৰ জন্য প্ৰয়োজন স্বপোষিত পুষ্টিৰ কাৰণে কি দৰকাৰ হয় কার্বন ডাই অক্সাইড এন্ড ওয়াটার কার্বন ডাই অক্সাইড এবং জল মানে কার্বন ডাই অক্সাইড আৰু পানী দৰকাৰ হয় ক্লোৰোফিল মানে পত্ৰহৰিত দৰকাৰ হয় সূৰ্যৰ ৰশ্মিও দৰকাৰ হয় তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অল অফ দি অ্যাবভ মানে ওপৰৰ সকলোবোৰ আৰু ওপরের সব কয়টি শুদ্ধ হবে এটার তোমরা জেনে নাও এটার উপরের সবটি শুদ্ধ হবে 18 number the energy currency for most of the cellular processes যেটো আমাৰ এনার্জি কারেন্সি মানে কুক্ষীয় শক্তিৰ মুদ্ৰা বুলি কোৱা হয় কুক্ষীয় শক্তিৰ মুদ্ৰা কাক কোৱা হয় এটিপি বুলি কোৱা হয় মনত ৰাখিবা এটিপিৰ সম্পূৰ্ণ নাম হৈছে এডিনোসিন ট্ৰাইফসফেট ফসফেট 19 number question উদ্ভিদ দি জাইলেম ইন প্ল্যান্টস আর রেসপন্সিবল ফর মানে উদ্ভিদ দেহত জাইলেম কলার কাম কি উদ্ভিদের জাইলেম কলার কাজ হলো উদ্ভিদের জাইলেম কলার কি কাজ করে তার মানে সেটা বলতে বলেছে তো এখানে জাইলেম কলাই কি করে জল পরিবহন করে মানে জাইলেম কলার কাম হৈছে পানী পৰিবহন কৰা তোমালোকে বেয়া নাপাবা মানে বঙালী আৰু এছামিজ ইংলিশ গুটিকেটা একেলগে ক'বলগীয়া হৈছে 20 number question the gap between two neuron is called দুটি স্নায়ুকোষের মধ্যবর্তী ফাঁককে বলে মানে দুটা প্ৰান্তীয় স্নায়ুকোষৰ মাজৰ যেটো ফাঁক থাকে সেই ফাঁকটো কি বুলি কোৱা হয় বা যেটো গ্যাপ থাকে সেইটো কি বুলি কোৱা হয় হেটক সাইনেপস বুলি কোৱা হয় তো শুদ্ধ উত্তৰটো হ'ব সাইনেপস 21 number which is the following is a plant hormone মানে এটো কোনটো এটা উদ্ভিদৰ কি হয় হরমোন হয় প্ল্যান্ট হরমোন হয় নিচের কোনটি উদ্ভিদ হরমোন তো ইয়াতে যেটো সাইটোকাইনিন আছে সাইটোকাইনিন হৈছে উদ্ভিদৰ হরমোন আৰু এটা কথা মনত ৰাখিবা সাইটোকাইনিনৰ কাম হৈছে উদ্ভিদ দেহত এটো কোষ বিভাজনত সহায় কৰে আর হাইলাকান্দির যারা স্টুডেন্ট আছে তাদের জন্য হবে সাইটোকাইনিনে উদ্ভিদের কোষ বিভাজনের জন্য সহায় করে 22 number question the brain is responsible for মস্তিষ্ক কোন কাজের জন্য দায়ী তার মানে আমার যেটো ব্রেন আছে সেই ব্রেনটো কি কামৰ কাৰণে দায়ী থিংকিং চিন্তা কৰা বা চিন্তাও তো করেই ব্যালেন্সিং দা বডি শৰীৰৰ সমতাও ৰক্ষা কৰে হৃদপিণ্ডৰ স্পন্দন মানে রেগুলেটিং দা হার্ট এটাও করে তার মানে এটার শুদ্ধ উত্তর হবে অল অফ দি অ্যাবভ উপরের সব কয়টি মানে উপরের সকলোকেইটা শুদ্ধ উত্তর 23 number question there are dash pairs of chromosomes in human body মানুহৰ শৰীৰত কিমান জোৰ ক্ৰমোজম থাকে তো 23 জোৰ যদি কয় যে কিমানটা থাকে তেতিয়া হলে হ'ব এটো 46 তো এটো 23 জোৰ মানে কি 23 জোৰ মানে এটো 46 টা হ'ব 24 number question which of the following control characteristics তলৰ কোনটোৱে বংশানুক্ৰমিক চৰিত্ৰ নিয়ন্ত্ৰণ কৰে এটোক আমি জিন বুলি কওঁ নিচের কোনটি নিয়ন্ত্রিত বৈশিষ্ট্য এটা হ'ব জিন 25 number question asexual reproduction takes place through budding in মুকুলোদ্গম পদ্ধতিতে অযৌন প্রজনন নিম্নলিখিত কোন পদ্ধতিতে হয় মানে যেটো বার্ডিং যেটো পদ্ধতি আছে সেই পদ্ধতিটো কিহে সংগঠিত কৰি প্ৰজনন ক্ৰিয়া সংগঠিত কৰে এটো হ'ব ইষ্ট 26 number question the anther contains পরাগ কোষে থাকে পরাগ কোষে কি থাকে পরাগ রেণু মানে পরাগ যেটো কোষ আছে পরাগ যুগ বা পরাগধানিত কি থাকে পরাগ রেণু থাকে 27 number when two pea plants one with yellow and round seeds and the other with green and wrinkled seeds are crossed the plant of the F2 generation will be obtained in the ratio ইয়াতে মেন্ডেলৰ যেটো দ্বি সংকৰণ পৰীক্ষা আছে মেন্ডেলৰ দ্বি সংকৰণ পৰীক্ষাৰ কথা কৈছে দ্বি সংকৰণ পৰীক্ষাত
যিটো ঘূৰণীয়া সুতুৰা আৰু ঘূৰণীয়া হালধীয়া যি দুটা মটৰ মাহৰ মাজত সংকৰণ ঘটাইছিল সেই সংকৰণ ঘটোৱাৰ ফলত F2 জনুৰ মাজত যিটো অনুপাত পাইছিল সেই অনুপাতটো সুধিছে তো এইটো হ'ব 9:3:3:1 28 number question in evolutionary term we have more in common with তাৰ মানে যদি আমি বিবৰ্তনৰ দিশৰ ফালৰ পৰা চাওঁ তেতিয়াহ'লে কাৰ লগত আমাৰ আটাইতকৈ বেছি কি আছে সাদৃশ্যতা আছে তেটোৰ শুদ্ধ উত্তৰ হ'ব এজন চীনা স্কুলীয়া ছাত্র বিবর্তনের দিক দিয়ে আমাদের সাথে বেশি মিল আছে কার সাথে মিল আছে একটি চীনা স্কুলের ছাত্রের সাথে আমাদের বেশি মিল আছে 29 number question where should an object be placed in front a convex lens to get a real image of the size of the object মানে এটা আমাৰ এটা উত্তল লেন্সৰ কথা কৈছে আৰু সেই উত্তল লেন্সৰ সন্মুখত আমি কোত অবজেক্টটো ৰাখিব লাগিব মানে লক্ষ্যবস্তু ৰাখিব লাগিব যাতে লক্ষ্যবস্তুৰ সমান আকাৰৰ এটা আমি কি পাওঁ প্ৰতিবিম্ব পাওঁ তো এটা আমি সকলোৱে জানো এটো ভাস কেন্দ্ৰত ৰখা হয় কিন্তু ভাস কেন্দ্ৰ যদি অপচনত নাথাকে তেতিয়াহ'লে কি দিয়া থাকিব এটো ফোকাস দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত কাৰণ আমি জানো এটো যদি উত্তল দাপোন হয় ইয়াতে যদি আমি ৰাখো এটো যদি সি হয় এটো এফ হয় তো এটো মেৰুৰ পৰা এইখিনিৰ মাজৰ দূৰত্বক ফোকাস দৈৰ্ঘ্য বুলি কোৱা হয় আৰু এইখিনিকো ফোকাস দৈৰ্ঘ্য বুলি কোৱা হয় তেতে ফোকাস দৈৰ্ঘ্য দুটা আছে তাৰ মানে 2 f ভাস কেন্দ্ৰ তো এটোৰ শুদ্ধ উত্তৰ হ'ব সি নাম্বার এট 2 of the focal length ফোকাস দৈৰ্ঘ্যৰ 2 গুণের দূৰত্বে রাখতে হবে তবেই না আমরা কি পাব লক্ষ্যবস্তুর সমান প্রতিবিম্ব পাব 30 number question the radius of a curvature of spherical mirror is 20 cm the focal length is একটি একটি গোলকীয় আয়নায় ভাঁজ ব্যাসার্ধ 20 সেন্টিমিটারের ফোকাস দৈর্ঘ্য এটা গোলাকার দাপোন আছে আৰু সেই গোলাকার দাপোনৰ ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 20 সেন্টিমিটার তেতিয়াহ'লে হেতুৰ ব্যাসাৰ্ধ কিমান হ'ব এটো হ'ব ফোকাস দৈৰ্ঘ্য কিমান হ'ব 20 সেন্টিমিটার মানে 20 আধা হৈছে 10 এটা আমি ফর্মুলা ইউজ কৰিম কোনটো f is equal to r by 2 এটো ফর্মুলা 31 number question the mirror is used rear view in the car মানে গাড়ীৰ পিছফালে চাবলৈ কোনটো দাপোন ব্যৱহাৰ কৰা হয় উত্তল দাপোন ব্যৱহাৰ কৰা হয় the magnification of plane mirror is একটি সমতল দর্পণের বিবর্ধন হলো মানে সমতল দাপোনৰ বিবর্ধনৰ মান সদায় কি হয় 1 হয় কিয় 1 হয় কারণ সমতল দাপোনে গঠন করা যেটো প্রতিবিম্ব আছে সেই প্রতিবিম্বৰ দৈৰ্ঘ্য আৰু যেটো লক্ষ্যবস্তুৰ দৈৰ্ঘ্য বা উচ্চতা হেতু সদায় সমান থাকে মনত ৰাখিবা সমতল দাপোনে গঠন করা যেটো লক্ষ্য প্রতিবিম্ব সেই প্রতিবিম্বৰ উচ্চতা আৰু লক্ষ্যবস্তুৰ উচ্চতা সদায় সমান হয় সেই কাৰণে ইয়াৰ বিবর্ধনৰ মান সদায় 1 হয় 33 number question the human eye forms the image of an object at its মানে চকুৱে আমাৰ চকুৰ কোনটো অংশত প্ৰতিবিম্ব গঠন কৰে এটো হ'ব ৰেটিনা if the refractive index of glass is 1.5 then speed of light in the glass is কাচের প্রতিসরণাঙ্ক 1.5 হলে কাছে আলোর দ্রুতি হবে মানে ইয়াতে আমার দিয়া আছে কাচৰ রিফ্র্যাক্টিভ ইনডেক্স দিয়া আছে 1.5 এটো রিফ্র্যাক্টিভ ইনডেক্স দিয়া আছে 1.5 দিয়া আছে আমি ইয়াৰ পৰা উলাব লাগে কি গ্লাছত কি পোহৰৰ দ্ৰুতি কিমান হ'ব তেৰ শুদ্ধ উত্তৰটো হ'ব 2 × 10 to the power 8 35 number the near point of the eye with normal vision মানে সুস্থ মানুহ এজনৰ নিকট দৃষ্টি কিমান 25 সেন্টিমিটার একটি স্বাভাবিক চোখের জন্য নিকট বিন্দুর দূরত্ব হলো এটো 25 সেন্টিমিটার 36 নাম্বার the SI unit of electric charge এটো কুলম্ব হয় বিদ্যুৎ আদানের SI একক হলো কুলম্ব 37 নাম্বার নিচের কোনটি বর্তনীতে বিদ্যুৎ ক্ষমতা বুঝায় না মানে which of the following terms does not represent electric power in a current তলৰ কোনটি বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে তেৰ শুদ্ধ উত্তৰটো হ'ব
IR square, B number. 38 number question. Which of the following is used to measure the potential difference of a circuit? এটো ভোল্ট মিটার বিভব বেদৰ যেটো একক হেতু জোখা হয় কিহৰ দ্বাৰা ভোল্ট মিটাৰৰ দ্বাৰা জোখা হয় বিভব বেদ দুটা বিন্দুৰ মাজৰ বিভব বেদ জোখা হয় ভোল্ট মিটাৰৰ দ্বাৰা আৰু ভোল্ট মিটাৰ সদায় সমান্তৰাল সজ্জাত সংযোগ কৰা হয় এটো মনত ৰাখিবা আৰু এ মিটাৰ সদায় শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰা হয় 39 number question. The device is used for producing electric current is called. মানে যেটোয়ে বিদ্যুৎ উৎপন্ন কৰে সেই বিদ্যুৎ উৎপন্ন কৰা সঁজুলিটো কি বুলি কোৱা হয় জেনাৰেটৰ বুলি কোৱা হয় বা বিদ্যুৎ উৎপাদক বুলি কোৱা হয় 40 number question. A solar water heated can't be used to get hot water on. মানে গৰম জলের জন্য সৌর জল উত্তাপক যন্ত্র ব্যবহার করা যায় না মানে যেতিয়া আমি সৌৰকুক ব্যৱহাৰ কৰো কোনটো দিনত আমি ব্যৱহাৰ কৰিব নোৱাৰো তাৰ শুদ্ধ উত্তৰটো হ'ব মেঘলা দিনে মানে এই ক্লাউডি দিন মানে ডাৱৰীয়া দিনত আমি ব্যৱহাৰ কৰিব নোৱাৰো 41 number. Which of the following is an example of non-conventional source of energy? তার শুদ্ধ উত্তরটো হ'ব B number তাপভিত্তিক শক্তি প্রকল্প 42 number. Which of the following country is known as country of wind? মানে বতাহৰ দেশ কাক কোৱা হয় কোনটি দেশকে বায়ু প্ৰবাহের দেশ বলা হয় এটো ডেনমার্কক বতাহৰ দেশ বুলি কোৱা হয় সোলার সেলার ইউজড ইন সৌরকোষ ব্যবহৃত হয় সৌরকুক মানে কোত কোত ব্যবহার হয় ক্যালকুলেটরতো ব্যবহার হয় ট্রাফিক সিগন্যাল আছে তাতেও ব্যবহার হয় আৰু টিভি স্টেশনতো ব্যবহার হয় এর শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলোকেইটা 44 number question. Which of the following can deplete ozone layer? তলৰ কোনটোৱে ওজন স্তৰ ক্ষতি কৰিব পাৰে নিচেৰ কোনটি ওজন স্তৰ অৱক্ষয় করতে পারে এর শুদ্ধ উত্তৰটো হ'ব CFC মানে হৈছে ক্লোৰোফ্লোৰোকাৰ্বন 45 number question আৰু আজিৰ কাৰণে একেবাৰে শেষৰ প্ৰশ্ন Which of the following disease are caused by UV rays? মানে আল্ট্রাভায়োলেট যেটো রে আছে বা অতি বেঙুনীয়া ৰশ্মিয়ে নিচের কোনটি রোগ সৃষ্টি করতে পারে ইয়ার শুদ্ধ উত্তরটো হ'ব স্কিন ক্যান্সার চামড়ার ক্যান্সার বা চৰ্ম ৰোগ কি কৰিব পাৰে কৰিব পাৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ক্লাছৰ MCQ লৈ ধন্যবাদ